নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। ৰাজ্যজুৰি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উৎসাহৰ মাজতে মুখ্যমন্ত্ৰীৰ হুংকাৰ আৰু ঘোষণা। এফালে বাংলাদেশীৰ উচ্ছেদ, আনফালে নতুন আঁচনি। ইফালে মহাকাশচাৰী শুভাংশু শুক্লালৈ অশোক চক্ৰ সন্মান, আনফালে দাখিল হ'ব ৰাজ্যৰ শেষৰখন বাজেট। ২৮ জানুৱাৰীৰ আধাৰৰ নতুন নিয়মৰ পৰা কৰ্মচাৰীৰ ডিএলৈকে নিযুত বাবু আঁচনিসহ দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ জানক মাত্ৰ কেইমিনিটমানতে। চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ ১৩ তাৰিখ আৰু ইংৰাজী ২৭ জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমত ৭৭ সংখ্যক গণৰাজ্য দিৱস পালন, শান্তি আৰু উন্নয়নৰ নতুন সংকল্প। সমগ্ৰ দেশৰ সৈতে সংগতি ৰাখি অসমতো কালি ৭৭ সংখ্যক গণৰাজ্য দিৱস দেশপ্ৰেমমূলক উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত অসমৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা উল্লেখ কৰি কয় যে এসময়ত উগ্ৰপন্থাৰ কবলত থকা অসম এতিয়া ভাৰতৰ দ্ৰুতগতিত উন্নত হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম। তেওঁ ৰাজ্যৰ মাটি ভেটি, সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰাৰ সংকল্প পুনৰ দোহাৰে। আনহাতে গুৱাহাটীৰ খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ত্ৰিৰংগা উত্তোলন কৰি শান্তি আৰু একতাৰ আহ্বান জনায়। যোৰহাটত মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়ে যে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা এতিয়া ৭খনৰ পৰা ১৪খনলৈ বৃদ্ধি পাইছে। লগতে অৰুণোদয় আঁচনিয়ে ৩৮ লাখ হিতাধিকাৰীক স্পৰ্শ কৰিছে। কোকৰাঝাৰত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মৰিগাঁও, চিৰাঙকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পেৰেড আৰু সাংস্কৃতিক কাৰ্যসূচীৰে এই দিনটো উল্লাস উদ্দীপনাৰ মাজেৰে পালন কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰুণাচলত আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনৰ মাজত সংঘৰ্ষ। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম ৰাংলমত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহী সংগঠনৰ মাজত ভয়ানক সংঘৰ্ষ হয়। বিদ্ৰোহী সংগঠন NSCN-KY আৰু আছাম ৰাইফলছৰ মাজত সংঘটিত হৈছে এই সংঘৰ্ষ। প্ৰায় ৩ ঘণ্টা ধৰি দুই পক্ষৰ মাজত অব্যাহত আছে গুলীয়াগুলী। বৰ্তমানো চলি আছে এই সংঘৰ্ষ। জানিব পৰা মতে সোমবাৰে পুৱা ৰাংলম নামৰ ঠাইত অৱস্থিত ৮ম আছাম ৰাইফলছৰ শিবিৰলৈ লক্ষ্য কৰি বিদ্ৰোহী সংগঠনটোৱে গুলীবৰ্ষণ কৰিছিল। বিদ্ৰোহী সংগঠনটোৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত আছাম ৰাইফলছই গুলীচালনা কৰে। বৰ্তমানলৈকে হতাহতৰ তথ্য এতিয়ালৈকে জানিব পৰা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ হুংকাৰ। অসমত ৬৩ লাখ বিঘা ভূমি বাংলাদেশীৰ কবলত, চলিব বৃহৎ উচ্ছেদ অভিযান। ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ উল্লাহৰ মাজতে ৰাজ্যৰ ভূমিপুত্ৰৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বেদখলকাৰীৰ বিৰুদ্ধে এক প্ৰকাৰৰ যুদ্ধৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক তথ্য সদৰি কৰি কয় যে বৰ্তমান অসমত প্ৰায় ৬৩ লাখ বিঘা ভূমি বাংলাদেশী মূলৰ লোকৰ অবৈধ দখলত আছে। ৰাজ্যৰ মাটি ভেটি আৰু সংস্কৃতি ৰক্ষাৰ বাবে চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি তেওঁ স্পষ্টকৈ কয় যে শেষৰটো বেদখলকাৰী উচ্ছেদ নকৰা পৰ্যন্ত চৰকাৰৰ এই অভিযান বন্ধ নহয়। তেওঁ লগতে কয় যে এসময়ত উগ্ৰপন্থাৰ বাবে জনাজাত অসম এতিয়া দেশৰ দ্ৰুততম উন্নত ৰাজ্যলৈ ৰূপান্তৰিত হৈছে। কিন্তু এই উন্নয়নক ধৰি ৰাখিবলৈ হ'লে খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত হ'বই লাগিব। গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোতে মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছত এতিয়া ৰাজ্যজুৰি উচ্ছেদ অভিযান অধিক তীব্ৰত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আধাৰ কাৰ্ডক লৈ নতুন আপডেট। ২৮ জানুৱাৰীত মুকলি হ'ব অত্যাধুনিক আধাৰ এপ। ডিজিটেল ইণ্ডিয়াৰ দিশত আন এক খোজ দি কেন্দ্ৰীয় চৰকাৰে অহা ২৮ জানুৱাৰীত মুকলি কৰিব এক নতুন আধাৰ এপ। এই নতুন এপটোৰ জৰিয়তে আধাৰ কাৰ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কামসমূহ ঘৰত বহিয়েই মোবাইলৰ জৰিয়তে কৰিব পাৰিব। এই নতুন এপটোৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল যে এতিয়াৰ পৰা আধাৰ কাৰ্ডত মোবাইল নম্বৰ সংযোগ কৰা বা সলনি কৰাৰ বাবে আধাৰ কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। লগতে ঠিকনা সলনি কৰা প্ৰক্ৰিয়াটো আগতকৈ বহুত সহজ হৈ পৰিব। UIDAIৰ সূত্ৰ অনুসৰি এপটোত থকা অত্যাধুনিক ছিকিউৰিটি ফিচাৰ্ছে ব্যৱহাৰকাৰীৰ তথ্য অধিক সুৰক্ষিত কৰি ৰাখিব। ২৮ জানুৱাৰীত চৰকাৰে আনুষ্ঠানিকভাৱে এই এপটোৰ লিংক আৰু ব্যৱহাৰ বিধি মুকলি কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমত ১,৭০,০০০ অবৈধ বিদেশী চিনাক্ত, কিন্তু প্ৰত্যাৱৰ্তন ঘটিল মাত্ৰ ৪৬৭ জন। ৰাজ্যপাল। অসমৰ বিদেশী সমস্যা আৰু আইন শৃংখলা পৰিস্থিতিক লৈ আজি এক গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনত বৰ্তমানলৈকে ১,৭০,০০০ লোকক অবৈধ বিদেশী হিচাপে ঘোষণা কৰা হয়। কিন্তু ইয়াৰে মাত্ৰ ৪৬৭ জনকহে নিজ দেশলৈ উভতাই পঠোৱা হৈছে। ৰাজ্যপালগৰাকীয়ে কয় যে ৩১ অক্টোবৰলৈকে বিদেশী ন্যায়াধিকৰণত প্ৰায়
4.35 লাখ সন্দেহযুক্ত নাগৰিকৰ গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰে 3.5 লাখ গোচৰ নিষ্পত্তি কৰা হৈছে। অনুপ্ৰৱেশ ৰোধৰ বাবে ভাৰত বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে সমন্বয় ৰাখি 14টা সীমান্ত চকী আৰু 14টা তহলদাৰী চকী সক্ৰিয় কৰি ৰখা হৈছে বুলি তেওঁ উল্লেখ কৰে। ইফালে ৰাজ্যৰ অপৰাধ শাখাৰ উন্নতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে 2021 চনত প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ আছিল 379 জন, যি 2025 চনত 121.6 লৈ হ্ৰাস পাইছে। বিশেষকৈ মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যাও লক্ষণীয়ভাৱে হ্ৰাস পোৱা বুলি তেওঁ সন্তোষ প্ৰকাশ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মাজুলীত গণৰাজ্য দিৱসৰ দিনাই কৰুণ ঘটনা, দুষ্কৃতিকাৰীৰ বিষক্ৰিয়াত অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষীৰ মৃত্যু। সমগ্ৰ দেশে কালি 77 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰি থকাৰ সময়তে মাজুলীত এক অতিশয় দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। মাজুলীৰ কমাৰগাঁও আৰু ইয়াৰ আশে পাশে থকা পথাৰত দুষ্কৃতিকাৰীয়ে বিষ প্ৰয়োগ কৰাৰ ফলত অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষীৰ মৃত্যু ঘটে। জানিব পৰা মতে দক্ষিণপাট, কুমাৰগাঁও, চুমৈমাৰী আৰু ৰাৱানা গাঁৱৰ পথাৰলৈ খাদ্যৰ সন্ধানত অহা এই আলহী পক্ষীসমূহক একাংশ লোকে খেতিপথাৰত ব্যৱহৃত কীটনাশক দি নিধন কৰাৰ চেষ্টা চলায়। বন বিভাগে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ কেইবাটাও পক্ষী মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে অতি সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা আন 8টা পক্ষীক ৰতনপুৰ পশু চিকিৎসালয়ত ভৰ্তি কৰায়। বন বিভাগে জানিবলৈ দিয়া মতে পথাৰসমূহ বোকাময় আৰু যাতায়াতৰ অনুপযোগী হোৱাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে এই জঘন্য কাণ্ড সংঘটিত কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ শেষৰখন বাজেট। 16 ফেব্ৰুৱাৰীৰ পৰা বিধানসভাৰ অধিৱেশন। সমাগত বিধানসভা নিৰ্বাচনৰ উখল মাখলৰ মাজতে অসম বিধানসভা সচিবালয়ে এক গুৰুত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে। অহা 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এই অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ 17 ফেব্ৰুৱাৰীত ৰাজ্যৰ বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান পূৰ্বে অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত শাসকীয় পক্ষই ৰাজ্যক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন নতুন আঁচনি ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশনে অহা 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰা হ'ব। ৰাজ্যিক আৰু কেন্দ্ৰীয় দুয়োখন বাজেটে দেশৰ লগতে অসমৰ ভৱিষ্যতৰ অৰ্থনৈতিক দিশত কেনে প্ৰভাৱ পেলায় তাৰ ওপৰত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি নিবদ্ধ হৈছে। বিশেষকৈ নিৰ্বাচনী বৰ্ষ হোৱাৰ বাবে এই বাজেট অধিৱেশন ৰাজনৈতিকভাৱে অতিশয় তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। আমিনগাঁৱত নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন। ব্যয় হ'ব প্ৰায় 9.51 কোটি টকা। ৰাজ্যৰ প্ৰশাসনিক কেন্দ্ৰবিন্দু আমিনগাঁৱত নিৰ্মাণ হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নতুন চৰকাৰী বাসভৱন। লোক নিৰ্মাণ বিভাগৰ গৃহ মুখ্য অভিযন্তাই এই বৃহৎ প্ৰকল্পটোৰ বাবে ইতিমধ্যে নিবিদা অৰ্থাৎ টেণ্ডাৰ আহ্বান জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি এই বিলাসী আৰু অত্যাধুনিক বাসভৱনটোৰ নিৰ্মাণ কাৰ্যৰ বাবে আনুমানিক 9,51,51,400 টকা ধাৰ্য কৰা হয়। এই সমগ্ৰ প্ৰকল্পটো EPC মোড 1ৰ অধীনত ৰূপায়ণ হ'ব। বাসভৱনটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে 15 মাহৰ সময়সীমা বান্ধি দিয়া হৈছে। ইয়াৰে প্ৰথম 2 মাহ পৰিকল্পনা আৰু ডিজাইনৰ বাবে আৰু বাকী 13 মাহ নিৰ্মাণ কাৰ্যৰ বাবে নিৰ্ধাৰণ কৰা হয়। অহা 7 ফেব্ৰুৱাৰীৰ দুপৰীয়া 12 বজাত এই নিবিদা মুকলি কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নলবাৰীত ভক্তিৰ অনন্য নিদৰ্শন। 19,500 টকাত নিলাম হ'ল বৰগোহাঁই ঘৰৰ বিশেষ গামোচা। এখন গামোচাৰ মূল্য কিমান হ'ব পাৰে? সাধাৰণতে কেইশমান টকা। কিন্তু নলবাৰীৰ বৰভাগৰ গণনাগছিত এখন বিশেষ গামোচা নিজৰ কৰি ল'বলৈ ভক্তি আৰু লোকবিশ্বাসৰ এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হয়, য'ত গুৱাহাটীৰ এজন ব্যক্তিয়ে 19,500 টকাৰ বিপুল বিনিময়ত এখন গামোচা নিলামত ক্ৰয় কৰে। ঘটনাটো ৰণাগছি বৰগোহাঁই ঘৰৰ 128 সংখ্যক হোমযজ্ঞৰ। পৰম্পৰা অনুসৰি গাঁওখনৰ 4জন বালকে গামোচাখনৰ 4টা চুকত ধৰি প্ৰতিঘৰ লোকৰ পদূলিয়ে পদূলিয়ে শোভাযাত্ৰা কৰে। ভক্তসকলে নিজৰ সামৰ্থ্য অনুযায়ী সেই গামোচাখনত দান বৰঙণি আগবঢ়ায়। এই যাত্ৰাৰ অন্তত গামোচাখনত জমা হোৱা সকলো ধনৰ সৈতে বস্ত্ৰভাগৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দিল্লীৰ কৰ্তব্য পথত অসমৰ চমক। বিশ্বই দেখিলে আশাৰিকান্দিৰ কালজয়ী টেৰাকোটা শিল্প। দেশৰ 77 সংখ্যক গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত কালি নতুন দিল্লীৰ কৰ্তব্য পথত জিলিকি উঠিল অসমৰ ধুবুৰী জিলাৰ বিখ্যাত টেৰাকোটা শিল্প। ৰাজ্যখনৰ প্ৰতীক পথত ভাৰতৰ অন্যতম বৃহত্তম মৃৎশিল্পৰ কেন্দ্ৰ আশাৰিকান্দি গাঁওখনৰ চহকী ঐতিহ্য অতি সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়। অসমৰ নদী সংস্কৃতিৰ পৰিচয় দাঙি ধৰি এক আটকধুনীয়া ময়ূৰপংখী নাওৰ আৰ্হিত এই প্ৰতীক পথখন নিৰ্মাণ কৰা হৈছিল। ইয়াৰ সন্মুখত থকা এটি বিশাল টেৰাকোটা মূৰ্তি আৰু চৌদিশে বৃত্তাকাৰ আৰ্হিত সজোৱা মাটিৰ চাকিবোৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। টেইলাৰ অংশত অসমৰ গ্ৰাম্য অৰ্থনীতিৰ প্ৰাণস্বৰূপ বাঁহৰ কাৰুকাৰ্য আৰু হীৰামতি মাটিৰে দেৱ দেৱীৰ মৃন্ময় মূৰ্তি গঢ়াৰ নিপুণ শৈলী প্ৰতিফলিত হয়। প্ৰতীক পথখনৰ লগত পৰম্পৰাগত মেখেলা চাদৰ পৰিহিত মহিলা শিপিনীসকলে হাতত মাটিৰ শিল্প লৈ গীতৰ ছন্দে ছন্দে যি যাত্ৰা কৰিলে সি আশাৰিকান্দিৰ আত্মনিৰ্ভৰশীলতা আৰু সাংস্কৃতিক গৌৰৱক বিশ্ববাসীৰ আগত পুনৰবাৰ প্ৰতিষ্ঠা কৰে। 100 বছৰ পুৰণি এই লোককলাই কালিৰ দিল্লীৰ ৰাজপথত অসমীয়াৰ স্বাভিমানৰ জয়গান গায়।
এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ পূবত সেউজ সোণৰ বিপ্লৱ, 82 কোটি টকাৰ দুটাকৈ বৃহৎ বাঁহ প্ৰকল্প মুকলি। উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত বাঁহ শিল্পক আধুনিক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে দেওবাৰে গুৱাহাটীত দুটাকৈ অভিলাষী প্ৰকল্প মুকলি কৰা হয়। কেন্দ্ৰীয় ডনৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই 82.5 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্প দুটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে বাঁহক সেউজ সোণ আখ্যা দি কয় যে এতিয়াৰ পৰা উত্তৰ পূবৰ বাঁহ শিল্প কেৱল থলুৱা বজাৰতে সীমাবদ্ধ নাথাকি এমাজন, ফ্লিপকাৰ্টৰ দৰে মাধ্যমেৰে বিশ্ব দৰবাৰত জিলিকি উঠিব। প্ৰথমটো প্ৰকল্পৰ জৰিয়তে উত্তৰ পূবৰ 8খন ৰাজ্যৰ 4,000 শিল্পীক আধুনিক প্ৰশিক্ষণ আৰু সঁজুলি প্ৰদান কৰা হ'ব। আনহাতে দ্বিতীয় প্ৰকল্পটোৰ অধীনত অসম আৰু নাগালেণ্ডত দুটাকৈ অত্যাধুনিক ইঞ্জিনিয়াৰ্ড বাঁহ প্ৰচেছিং কেন্দ্ৰ স্থাপন কৰা হ'ব। এই কেন্দ্ৰসমূহত বাঁহৰ পৰা কাঠ বা প্লাষ্টিকৰ বিকল্প হিচাপে আধুনিক আচবাব, বোৰ্ড আৰু পেনেল উৎপাদন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে এই উদ্যোগে অঞ্চলটোত ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰাৰ লগতে সেউজ বিকাশৰ ক্ষেত্ৰত এক নতুন স্তম্ভ হিচাপে বাঁহক প্ৰতিষ্ঠা কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ ছাত্ৰলৈ সুখবৰ, ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব নিযুত বাবু আঁচনি। ৰাজ্যৰ উচ্চ শিক্ষাত ল'ৰাসকলক উৎসাহিত কৰিবলৈ অসম চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এই আঁচনিৰ অধীনত চৰকাৰী মহাবিদ্যালয়ৰ স্নাতক অৰ্থাৎ UG প্ৰথম বৰ্ষৰ ছাত্ৰই মাহে 1,000 টকা আৰু স্নাতকোত্তৰ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যনৰ প্ৰথম বৰ্ষৰ ছাত্ৰই মাহে 2,000 টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। 1 জানুৱাৰীত ঘোষণা কৰা এই আঁচনিখন অহা 1 ফেব্ৰুৱাৰী 2024 পৰা কাৰ্যকৰী কৰা হ'ব। বাৰ্ষিক 4 লাখ টকাতকৈ কম আয়ৰ পৰিয়ালৰ ছাত্ৰসকলেহে ইয়াৰ সুবিধা লাভ কৰিব। অৱশ্যে বিবাহিত স্নাতক ছাত্ৰ আৰু স্কুটাৰ বা অন্য জলপানী লাভ কৰা ছাত্ৰসকলে এই আঁচনিৰ বাবে যোগ্য নহ'ব। ছাত্ৰসকলে নিজৰ শিক্ষানুষ্ঠানৰ পৰা বিনামূলীয়াকৈ আবেদনৰ প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰহ্মপুত্ৰৰ বুকুত চিলাৰ মেলা, গুৱাহাটীৰ আকাশত উৰিল আমেৰিকা থাইলেণ্ডৰ চিলা। গণৰাজ্য দিৱসৰ উলাহৰ মাজতে গুৱাহাটীৰ আকাশত আজি বিৰাজ কৰিলে এক বৰ্ণিল দৃশ্যই। লাচিত ঘাটৰ সমীপত উৰিল বিভিন্ন দেশী বিদেশী চিলা। জীৱন ইনিচিয়েটিভৰ উদ্যোগত মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজিত 15 সংখ্যক জীৱন চিলা নৈ উৎসৱত এইবাৰ বিশেষ আকৰ্ষণ হৈ পৰিছে আমেৰিকা, থাইলেণ্ড আৰু ভিয়েটনামৰ চিলা। 23 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা 5দিনীয়া উৎসৱৰ মূল উদ্দেশ্য হ'ল সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পাৰসমূহ পৰিষ্কাৰ কৰি ৰখা আৰু নদীৰ পাৰৰ পৰ্যটনৰ সম্ভাৱনাক উজ্জীৱিত কৰা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য, কংগ্ৰেছত টিকট বিচৰা 756 জনৰ 6 জনেই মিয়া। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ দলক তীব্ৰ সমালোচনাৰ থকা সৰকা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ দুলীয়াজানত আয়োজিত এক অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে এইবাৰ কংগ্ৰেছত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰা 756 জনৰ ভিতৰত 6 জনেই হ'ল মিয়া। কংগ্ৰেছ শাসনলৈ আহিলে দিছপুৰ মিয়াৰ দখললৈ যাব বুলিও তেওঁ আশংকা ব্যক্ত কৰা দেখা যায়। AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ এক মন্তব্যৰ প্ৰসংগত আনি মুখ্যমন্ত্ৰীগৰাকীয়ে সতৰ্কবাণী কৰি দিয়ে যে যদিহে অসমীয়া মানুহে এতিয়াই হাৰ নাপায় তেন্তে অহা 10 বছৰ দিছপুৰত মিয়াৰ আধিপত্য স্থাপন হ'ব। দুলীয়াজানৰ চালাকটকী খেলপথাৰত প্ৰায় 18,000 মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি তেওঁ লগতে জানিবলৈ দিয়ে যে ইতিমধ্যে 92টা সমষ্টিত এই সাহায্য প্ৰদান কৰা হৈছে। অহা 5 ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যৰ 126টা সমষ্টিতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ভূমিপুত্ৰক সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমীয়াক একগোট হ'বলৈ তেওঁ আহ্বান জনোৱা দেখা যায়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মঙলদৈত 13টাকৈ দেৱ দেৱীৰ মূৰ্তি ভঙা দুষ্কৃতিকাৰীৰ আৰক্ষীৰ জালত, 5 জনক জেললৈ প্ৰেৰণ। দৰং জিলাৰ মঙলদৈত যোৱা 21 জানুৱাৰীৰ নিশা ধাৰাবাহিকভাৱে 13টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তি লণ্ডভণ্ড কৰা 5 জন দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী গাঁও পঞ্চায়তৰ এলেকাত বিশেষকৈ কালী দেৱীৰ মূৰ্তিসমূহ এই দুষ্কৃতিকাৰীৰ দলে লক্ষ্য কৰি লৈছিল। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি গ্ৰেপ্তাৰ হোৱা অপৰাধীকেইজন হ'ল ক্ৰমে মাহিৰ আলী, শামছুল আলী, মকছেদ আলী, জহিনুৰ আলী আৰু নুৰ জামাল। আটাইকেইজন 2 নং ধাৰিয়া খাইটি গাঁৱৰ বাসিন্দা। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশত মঙলদৈ থানাৰ পৰিদৰ্শক চন্দনজ্যোতি বৰা আৰু তেওঁৰ দলে এক তীব্ৰ অভিযান চলাই এই সাফল্য লাভ কৰে। ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি আটাইকেইজনকে আজি মঙলদৈ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। পুনৰ বিতৰ্কত আমিনুল ইছলাম, বন্দে মাতৰম গীতক লৈ কৰা মন্তব্যই জোকাৰিছে ৰাজ্য। AIUDFৰ দলৰ জ্যেষ্ঠ নেতা তথা ঢিঙৰ বিধায়ক আমিনুল ইছলামে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক লৈ কৰা এক শেহতীয়া মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হয়। বিভিন্ন সময়ত নিজৰ তৰল মন্তব্যৰ বাবে চৰ্চাত থকা বিধায়কগৰাকীয়ে এইবাৰ ৰাষ্ট্ৰীয় আৱেগৰ সৈতে জড়িত বিষয় এটাক লক্ষ্য কৰি লৈছে। সামাজিক মাধ্যমত বিধায়ক ইছলামে বন্দে মাতৰম গীতটোৰ একাংশ শব্দক লৈ আপত্তি দৰ্শায় আৰু ইয়াৰ ঐতিহাসিক পটভূমিক লৈ বিতৰ্কিত মন্তব্য কৰে। তেওঁৰ মতে এই গীতটোৱে এক বিশেষ ধৰ্মীয় ধাৰণাক প্ৰতিনিধিত্ব কৰে যিটো তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ পৰিপন্থী। গণৰাজ্য দিৱসৰ পবিত্ৰ ক্ষণত এগৰাকী জনপ্ৰতিনিধিয়ে কৰা এনে মন্তব্য দেশপ্ৰেমী ৰাইজৰ মনত এতিয়া গভীৰ আঘাত হানে।
এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে সুখবৰ, 5% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে মগৰীয়া বানচ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে নতুন বছৰটোত এক ডাঙৰ আপডেট আহি পৰিছে। 2025 চনৰ ডিচেম্বৰ মাহত সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচাংক অৰ্থাৎ AICPI-IWৰ তথ্যৰ ওপৰত ভিত্তি কৰি অনুমান কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মগৰীয়া বানচ অৰ্থাৎ ডিএ পুনৰ 5% বৃদ্ধি কৰিব পাৰে। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে 58% হাৰত ডিএ লাভ কৰি আহিছে। যদিহে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত প্ৰকাশ পাবলগীয়া চৰকাৰী তথ্যত AICPI-Wৰ সূচাংক 148.2ত সুস্থিৰ থাকে, তেন্তে মুঠ ডিএ 58%ৰ পৰা 63% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত 50.14 লাখ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰ পোনপটীয়াকৈ উপকৃত হ'ব। এতিয়াও চৰকাৰীভাৱে কোনো ঘোষণা কৰা হোৱা নাই যদিও এই খবৰসমূহ ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পাইছে। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 27 জানুৱাৰী 2024 মঙলবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। পুৱাৰ ভাগত ৰাজ্যৰ কিছুমান ঠাইত পাতলৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে। দিনটোৰ বাকী সময়ছোৱাত কিন্তু আকাশ ফৰকাল থাকিব আৰু ৰ'দ ওলোৱাৰ ফলত দিনত তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:04। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ভাৰতৰ 77 সংখ্যক গণতন্ত্ৰ দিৱসত ইউৰোপীয় ইউনিয়নৰ শীৰ্ষ নেতা। ভাৰতৰ 77 সংখ্যক গণতন্ত্ৰ দিৱসত গৌৰৱোজ্জ্বল ক্ষণত কালি নতুন দিল্লীৰ কৰ্তব্য পথত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউৰোপীয় ইউনিয়নৰ 2 শীৰ্ষ নেতা, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ' কোষ্টা আৰু ইউৰোপীয় কমিছনৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েন। উল্লেখযোগ্য যে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইউৰোপীয় ইউনিয়নৰ দুগৰাকী শীৰ্ষ নেতাই একেলগে গণতন্ত্ৰ দিৱসৰ বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এই বৰ্ণাঢ্য কাৰ্যসূচীত ইউৰ এক সামৰিক দলেও পেৰেডত অংশগ্ৰহণ কৰে। ইয়াৰ জৰিয়তে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজৰ শক্তিশালী কূটনৈতিক সম্পৰ্ক প্ৰতিফলিত হ'ব। আজি 27 জানুৱাৰীত দুয়োগৰাকী নেতাই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ সন্মিলনত মিলিত হ'ব। সামৰিক শক্তি প্ৰদৰ্শন আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰে জিলিকি উঠা এই অনুষ্ঠানত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আৰু বিদেশী কূটনীতিবিদসকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মহাকাশ অভিযানত সাহসিকতা, শুভাংশু শুক্লালৈ দেশৰ সৰ্বোচ্চ সামৰিক সন্মান অশোক চক্ৰ। ভাৰতৰ 77 সংখ্যক গণতন্ত্ৰ দিৱসৰ পবিত্ৰ ক্ষণত ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাক দেশৰ শান্তিৰ সময়ৰ সৰ্বোচ্চ সাহসিকতাৰ সন্মান অশোক চক্ৰ প্ৰদান কৰা হয়। কৰ্তব্য পথত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক এই সন্মানেৰে বিভূষিত কৰে। 2025 চনত এক্সিয়ম 4 মিছনৰ অধীনত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰা শুক্লা হ'ল উইং কামাণ্ডাৰ ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা দ্বিতীয়গৰাকী ভাৰতীয়। মহাকাশত থকাৰ সময়ত তেওঁ অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিতো অসাধাৰণ সাহস আৰু ধৈৰ্যৰ পৰিচয় দিছিল। তেওঁ মহাকাশ কেন্দ্ৰত মেথি আৰু মুগ দাইলৰ কৃষি পৰীক্ষাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গৱেষণা সফলতাৰে সম্পন্ন কৰিছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অপাৰেশ্যন সিন্দুৰ মে মাহৰ ভিতৰতে পাকিস্তানৰ আকাশত আধিপত্য বিস্তাৰ কৰিছিল ভাৰতীয় বায়ুসেনাই। ছুইজাৰলেণ্ডৰ চেণ্টাৰ ফৰ মিলিটাৰী হিষ্ট্ৰী এণ্ড পাৰ্চপেক্টিভ ষ্টাডিজ নামৰ এক প্ৰতিৰক্ষা থিংক টেংকৰ শেহতীয়া প্ৰতিবেদনে অপাৰেশ্যন সিন্দুৰৰ এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনে। সামৰিক ইতিহাসবিদ এড্ৰিয়ান ফ্ৰণ্টানেৰাজৰ এই প্ৰতিবেদন অনুসৰি 2025 চনৰ 10 মেৰ পুৱাৰ ভিতৰতে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ আকাশমাৰ্গৰ এক বৃহৎ অংশ সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ব্ৰহ্মোছ আৰু স্কাল্প ইজি ক্ৰুজ মিছাইলৰ দৰে উন্নত সমৰাস্ত্ৰৰ জৰিয়তে ভাৰতে শত্ৰুপক্ষৰ আন্তঃগাঁথনিৰ ওপৰত নিখুঁত লক্ষ্যৰে আক্ৰমণ চলাইছিল। ইয়াৰ বিপৰীতে পাকিস্তানৰ অগ্ৰৱৰ্তী ৰাডাৰসমূহ ধ্বংস হোৱাৰ ফলত ভাৰতৰ S-400 বিমান প্ৰতিৰক্ষা ব্যৱস্থাৰ তীব্ৰ ভাবুকিৰ বাবে পাকিস্তান বায়ুসেনাই নিজৰ সামৰ্থ্য হেৰুৱাই পেলাইছিল। 7 মেৰ পৰা 10 মেৰ ভিতৰত পাকিস্তানে চলোৱা আকাশী আক্ৰমণসমূহ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সম্পূৰ্ণৰূপে বিফল কৰিবলৈ সক্ষম হয়। এই সামৰিক সফলতাই দক্ষিণ এছিয়াৰ ভূ ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। T20 বিশ্বকাপত অংশগ্ৰহণক লৈ পাকিস্তানৰ বাহানা, চূড়ান্ত সিদ্ধান্ত ল'ব অহা সপ্তাহত। আগন্তুক পুৰুষ T20 বিশ্বকাপত পাকিস্তানে অংশ ল'বনে নাই সেই সন্দৰ্ভত পাকিস্তান ক্ৰিকেট বোৰ্ডে এতিয়াও চূড়ান্ত কোনো সিদ্ধান্ত ল'ব পৰা নাই। সোমবাৰে লাহোৰত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতে PCBৰ অধ্যক্ষ মহচিন নাকভিয়ে এই কথা সদৰি কৰে। নাকভিয়ে জনায় যে অহা শুকুৰবাৰ অথবা সোমবাৰ এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। বিশেষ সূত্ৰৰ মতে শেহতীয়াকৈ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বাংলাদেশক সমৰ্থন জনোৱাৰ বাবে পাকিস্তানে এই সিদ্ধান্তত বিলম্ব কৰিছে। আনকি ভাৰতৰ বিৰুদ্ধে 15 ফেব্ৰুৱাৰীত হ'বলগীয়া হাই ভল্টেজ মেচখন বৰ্জন কৰাৰ সম্ভাৱনাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সূৰ্যৰ পৰাক্ৰমত চেডেলি ভেদেলি কিউবি বাহিনী 10 অভাৰতে সকলো শেষ। গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত নিউজিলেণ্ডৰ মাজৰ তৃতীয়খন T20 ভাৰতৰ জয়লাভ। এই মেচৰ বাবে ভাৰতে মূল একাদশত দুগৰাকী খেলুৱৈৰ সাল সলনি কৰিছিল। বিপৰীতে নিউজিলেণ্ডে এগৰাকী খেলুৱৈৰ সাল সলনি কৰা দেখা গৈছিল। মেচখনত নিউজিলেণ্ডৰ বিৰুদ্ধে আধিপত্য অব্যাহত ৰাখি জয়লাভ কৰে ভাৰতে। বিশেষকৈ অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰৰ যাদৱৰ বিস্ফোৰক ইনিংছৰ বাবে ভাৰতে তৃতীয়খন T20ত মাত্ৰ 10 অভাৰতে নিউজিলেণ্ডে বান্ধি দিয়া 154 ৰানৰ লক্ষ্যত উপনীত হয়। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইৰাণত চৰকাৰ বিৰোধী আন্দোলনৰ নিহতৰ সংখ্যা 6000 অতিক্ৰমৰ দিশে। আমেৰিকাৰ সামৰিক হস্তক্ষেপৰ সম্ভাৱনা। ইৰাণত যোৱা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা চৰকাৰ বিৰোধী গণ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমেৰিকাৰ যুক্তৰাষ্ট্ৰভিত্তিক এটা মানৱ অধিকাৰ গোটে এই প্ৰকাশ কৰা তথ্য অনুসৰি নিৰাপত্তা বাহিনীৰ কঠোৰ দমন নীতিত এতিয়ালৈকে প্ৰায় 5848 লোকৰ মৃত্যু হয়। আনহাতে আন এক সূত্ৰই এই সংখ্যা 36000তকৈ অধিক হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি ইৰাণত বিগত 18 দিন ধৰি ইণ্টাৰনেট সেৱা সম্পূৰ্ণ বন্ধ কৰি ৰখা হৈছে, যাৰ আঁৰত চৰকাৰে বিক্ষোভকাৰীক গুলীয়াই হত্যা কৰাৰ তথ্য লুকুৱাব বিচাৰিছে বুলি অভিযোগ উত্থাপন হয়। এতিয়ালৈকে প্ৰায় 41283 লোকক গ্ৰেপ্তাৰো কৰা হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতৰ পৰা হাছিনাৰ ভাষণ আচৰিত আৰু হতভম্ব বাংলাদেশ। দিল্লীলৈ প্ৰেৰণ প্ৰতিবাদ। বাংলাদেশৰ গাদীস্থিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ মাটিত থিয় হৈ মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে দিয়া ভাষণে দুয়োখন দেশৰ মাজত তীব্ৰ কূটনৈতিক উত্তেজনাৰ সৃষ্টি কৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি লওক, যাতে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।